আজি আমি আলোচনা কৰিম ক্লাস 12 কেমিষ্ট্ৰিৰ চ্যাপ্টাৰ 1 আলোচনা কৰি আছিল এটো পুৰণা কিতাপৰ 2.4 হয় নতুন কিতাপৰ 1.4 হ'ব এটো তোমালোকে জাস্ট মিলাই লবা এটো হেনৰি সূত্ৰ দুইবকৰ লগত জড়িত এটা ইম্পৰ্টেন্ট উদাহৰণ হয় হেনৰি সূত্ৰ কাক বোলে হেনৰি সূত্ৰ আৰু প্ৰকাশ ৰাখি কি তাৰ তাৎপৰ্য কি অলৰেডি আলোচনা কৰিছো তোমালোকে যদি সোৱানে চাই লবা হেতু চালেহে এই প্ৰবলেমটো বুজিবলৈ সহজ হ'ব ইয়াতে প্ৰবলেমটো সোৱা 293 কেলভিন উষ্ণতা পানীৰ মাজেৰে নাইট্ৰজেন গেছ চালিত কৰিলে 1 লিটাৰ পানীত কিমান মিলিমল নাইট্ৰজেন গেছ দ্ৰৱিত হ'ব ধৰা নাইট্ৰজেন গেছৰ আংশিক চাপ 0.987 বার আংশিক চাপ কিমান দিয়া আছে 987 বার আকৌ দিয়া আছে যে 293 কেলভিন উষ্ণতাত নাইট্ৰজেনৰ হেনৰি সূত্ৰ ধ্ৰুৱক 76.48 কিলোবাৰ এটো কিলোবাৰত থাকিব এটো দিয়া আছে হেনৰি সূত্ৰ ধ্ৰুৱক অৰ্থাৎ kh ৰ মান এটো দিয়া আছে ওকে এটো ইয়াতে শর্টকৈ কৰি দিয়া আছে মই ডিটেইলস তোমালোকক বুজাই দি আছো সো একেবাৰে সহজ হয় ইয়াতে কি দিয়া আছে এটো গিভেন দিয়া আছে বুলি আমি লিখিব পাৰো তো প্ৰশ্ন দিয়া আছে গিভেন নাইট্ৰজেনৰ যেটো ভৰ Pn2 আমি লিখিব পাৰো নাইট্ৰজেনৰ আংশিক চাপ নাইট্ৰজেন গেছৰ আংশিক চাপ 0.987 বার এটো ধৰিব কৈছে ওকে এটো প্ৰশ্ন দিয়া আছে ओके Pn2 অর্থাৎ নাইট্রোজেনের আংশিক চাপ কিমান 0.987 বার ওকে আকৌ হেনৰি সূত্ৰ ধ্ৰুৱকৰ মান দিয়া আছে kh ওকে kh ৰ মান দিয়া আছে 76.48 কিলোবাৰ ওকে এটো হেনৰিৰ সূত্ৰ ধ্ৰুৱকৰ মান ইতে কিলোবাৰটো আমি বাৰলৈ পৰিৱৰ্তন কৰিম 76.48 into 10 কিউব বার ওকে কিলোবাৰক বাৰলৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি 10 কিউব অর্থাৎ 1000 দি কি কৰিব লাগে পূৰণ কৰিব লাগে ওকে এটো দিয়া আছে গতিকে হেনৰি সূত্ৰ মতে হেনৰি সূত্ৰ মতে কি আছিল অৰ্থাৎ আংশিক চাপ মোল ভগ্নাংশৰ সমানুপাতিক আছিল Pn2 ইয়াতে কোনটো গেছৰ আংশিক চাপ নাইট্ৰজেন এটা নাইট্ৰজেন গেছ আছে গতিকে নাইট্ৰজেন গেছটো আমি এতে তুলনা কৰিম Pn2 অৰ্থাৎ নাইট্ৰজেন গেছৰ আংশিক চাপ ইয়াতে কি আছিল মোল ভগ্নাংশৰ সমানুপাতিক kh x বা কাই বুলি ক'ব পাৰা xn2 ইয়াতে n2 মেনশন কৰিব লাগিব যেহেতু নাইট্ৰজেন গেছটো মেনশন কৰিছে ওকে কাৰণ হেনৰি সূত্ৰটো কি আছিল p = kh x আছিল ওকে এটো আছিল হেনৰি সূত্ৰ ইয়াতে আছিল গতিকে p এটো গেছ যেটো গেছৰ মেনশন কৰিব হেটো আমি লিখিম গতে Pn2 kh xn2 ওকে এটো হৈ গল ইয়াৰ পৰা আমি kh xn2 বাবক্ষত নিম আৰু Pn2 হপক্ষত লৈছো জাস্ট এটো ইফালে আনিছো implies xn2 অৰ্থাৎ নাইট্ৰজেনৰ মোল ভগ্নাংশৰ প্ৰকাশ ৰাখি কি হ'ব Pn2 / kh মোল ভগ্নাংশৰ প্ৰকাশ ৰাখি উলিয়াব লাগিব কাৰণ ইয়াতে সুধিছে কিমান নাইট্ৰজেনৰ পৰিমাণ কিমান হ'ব যেটো দ্ৰৱিত হয় আৰু দ্ৰৱিত হ'বলৈ হলে কি মোল ভগ্নাংশটো আমাৰ উলিয়াব লাগিব কাৰণ দ্ৰৱণীয়তাটো মোল ভগ্নাংশৰ লগত ডাইৰেক্ট সম্পৰ্কিত সেই কাৰণে মোল ভগ্নাংশটো আমি উলিয়াই লম ওকে সো Pn2 এটা ভ্যালু দিয়া আছে Pn2 কিমান দিয়া আছে 0.987 বার ওকে এটো দিয়া আছে আৰু হেনৰি সূত্ৰ ধ্ৰুৱক কিমান 76.48 into 10 কিউব বার ওকে বার আৰু বার ক্যান্সেল যাব এতিয়া ওপৰত থাকিল 0.987 আৰু তলত 76.48 ওকে 76.48 into 10 কিউব এটো আছিল এটো হল এতিয়া দশমিকটো উঠাই দিম 987 into 100 হ'ব কাৰণ ইয়াতে দুই ঘৰ আগত দশমিক আছে গতিকে ওপৰত আমি 100 দি পূৰণ কৰিম তলত দশমিক থাকিলে ওপৰত পূৰণ কৰিব লাগে ওপৰত দশমিক থাকিলে তলত পূৰণ কৰিব লাগে ওকে 76 ইয়াতে 76 এটা দশমিক উঠাই দিম 48 7648 ওকে এতিয়া যেহেতু ওপৰত 1 2 3 বার গতিকে তলত কিমান আহিব 1000 আহিব ওকে 1000 আৰু ইয়াত অলৰেডি 10 কিউব আছে ওকে নিশ্চয় বুজি পাইছা যে দশমিকবোৰ আমি উঠাই দিছো
তাৰপিছত ইয়াতে 0 কেনসেল যাব 0 লগত 0 কেনসেল গল তে 987 7648 এইখিনি ক্যালকুলেট কৰিলে পাও 0.129 into 10 to the power -4 পাও কাৰণ ইয়াতে 3 আৰু ইয়াতে 10 to the power ইয়াতে 1 বুলি ক'ব পাৰো সো 10 to the power 1 আৰু 3 10 to the power 4 এটো ওপৰত গলে কি হ'ব -4 কাৰণ 987 7648 ডিভাইড কৰিলে আমি পাও 0.129 আৰু 10 to the power -4 হ'ব কাৰণ ইয়াতে 1 ইয়াতে 3 4 ওপৰত গলে মাইনাস হ'ব কে সো এটা এবাৰ বিজ্ঞানসন্মত লিপিত লিখিব লাগিব 1 এটা ঘৰ পিছত দশমিক 1.29 into 10 to the power ইয়াতে কিমান হ'ব 5 হ'ব -5 হ'ব কাৰণ এক ঘৰ সফল স্থানান্তৰিত হৈছে সেই কাৰণে ইয়াতে -4 ঠাইত কি হ'ব -5 হ'ব কে 1.29 into 10 to the power -5 এটো হৈছে নাইট্ৰজেনৰ মোল ভগ্নাংশকে এতিয়া কিমানখিনি গেছ দ্ৰবীভূত হ'ব হেটো উলিয়াব লাগে again xn2 নাইট্ৰজেনৰ মোল ভগ্নাংশ অথবা মোল ভগ্নাংশৰ যেটো ফৰ্মুলা আছিল যদি দ্ৰব্যত n2 ৰ মোল নাইট্ৰজেনৰ মোল n বুলি ধৰা হয় অৰ্থাৎ স্মল n বুলি ধৰা হয় তেন্তে xn2 ইয়াতে n2 ৰ মোল নাইট্ৰজেনৰ মোল আহিব কাৰণ মোল ভগ্নাংশৰ যেটো ফৰ্মুলা আছিল উপাংশৰ মোল ডিভাইড বাই আটাইবোৰ উপাংশৰ মোল মোট মোল ইয়াতে কি আহিব নাইট্ৰজেনৰ মোল ওকে নাইট্ৰজেনৰ মোল প্লাস পানীৰ মোল আহিব কাৰণ ইয়াতে পানী মেনশন কৰা নাই কিন্তু যেহেতু কৈছে দ্ৰব অৰ্থাৎ দ্ৰবটো আমি কি পানীৰ হৈতে প্ৰিপাৰেচন কৰো মেনশন না থাকিলে অন্য কোনো দ্রাবকৰ নাম মেনশন না থাকিলে আমি ইয়াতে পানী কনসিডার কৰিম যেহেতু ইয়াতে দ্ৰব হদিছে কিমানখিনি গেছ দ্ৰবীভূত হ'ব সৰি ইয়াতে মেনশন কৰিছে সোয়া ইয়াতে নাইট্ৰজেন গেছ চালিত কৰিলে 1 লিটাৰ পানীত 1 লিটাৰ পানীত কিমান মিলিমল নাইট্ৰজেন গেছ দ্ৰবীভূত হ'ব 1 লিটাৰ পানীত গতিকে এটা পানী মেনশন কৰিছে গতিকে এটা লিখিবলৈ মেনশন নকৰিলেও আমি পানী বুলি কনসিডার কৰিম কাৰণ দ্ৰব পানীৰ হৈতে তৈয়াৰ কৰা হয় ওকে এটো হৈ গল এতিয়া xn2 নাইট্ৰজেনৰ মোল ভগ্নাংশ নাইট্ৰজেনৰ মোলটো আমি n এৰে কনসিডার কৰিছো ওকে নাইট্ৰজেনৰ মোল আমি স্মল n এৰে বুজোৱা হৈছে ওকে গতিকে নাইট্ৰজেনৰ মোল স্মল n প্লাস ওয়াটাৰৰ মোল ওকে ওয়াটাৰৰ মোল n(2) এনেকৈ শর্ট ফর্মত আমি লিখিব পাৰো ওকে এতিয়া এটা সোয়া xn2 অৰ্থাৎ নাইট্ৰজেনৰ মোল ভগ্নাংশ উলিয়াই লৈছো 1.29 into 10 to the power -5 কাৰণ নাইট্ৰজেনৰ মোল ভগ্নাংশ আমি উলিয়াই লৈছো এটো লাগিবই নহলে ইয়াৰ পৰা আমি উলিয়াব নোৱাৰিম সেই কাৰণে এটো লিখিব লাগিব এটাকে সো 1.29 into 10 to the power -5 equal to ইয়াতে ওপৰত কিমান আছে n আৰু তলত কিমান আছে n মানে আছে নাইট্ৰজেনৰ মোল প্লাস ওয়াটাৰৰ মোল কিমান হ'ব 55.5 ওকে ওয়াটাৰৰ মোল কিমান হ'ব 55.5 এটো কৰ পৰা আহিল ইয়াতে দিয়া আছে 1 লিটাৰ পানী ওকে 1 লিটাৰ পানী মানে আছে 1000 গ্ৰাম এটো আমি লিখিব পাৰো 1 লিটাৰ ইকুয়াল টু 1000 গ্ৰাম হয় এটো গতিকে নাইট্ৰজেনৰ মোল হ'ব নাইট্ৰজেনৰ মোলৰ যেটো ফৰ্মুলা আছিল গিভেন মাস ডিভাইড বাই মোলাৰ মাস অৰ্থাৎ প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ প্ৰদত্ত ভৰ কিমান 1000 গ্ৰাম 1 লিটাৰ মানে কি 1000 গ্ৰাম লব পাৰো আৰু পানীৰ মোলাৰ ভৰ কিমান 18 গ্ৰাম পাৰ মোল এটো তোমালোকে জানা পানীৰ মোলাৰ ভৰ কিমান 18 গ্ৰাম পাৰ মোল হাইড্ৰোজেন দুটা অক্সিজেন 16 আছে 2 আৰু 16 যোগ কৰিলে কিমান 18 সো 18 গ্ৰাম পাৰ মোল গ্ৰাম আৰু গ্ৰাম কেনসেল গল এতিয়া 1000ক আমি 18 দি ডিভাইড কৰিলে কিমান পাও 55.5 মোল পার মোল তো ওপৰত গলে কি হ'ব মোল হ'ব ইনভার্স তো মোল হৈ যাব 55.5 গতিকে 55.5 তো ইয়াতে বহাই দিছো ওকে এটো তোমালোকে সাইডত উলিয়াই লব পাৰা এটো কৰ পৰা পাইছো 1 লিটাৰ পানী আছে হেটোৰ পৰা আমি পানীৰ মোল ভগ্নাংশ নাম্বার অফ মোল তো উলিয়াই লৈছো ওকে এতিয়া 1.29 into 10 to the power -5 equal to n divided by 55.5 ওকে কাৰণ এটো লঘু দ্ৰব্যৰ ক্ষেত্ৰত নাইট্ৰজেনৰ মোল ভগ্নাংশ বহুত কম হয় নাইট্ৰজেনৰ মোল ভগ্নাংশ বহুত কম হয় আৰু হৰত থকা n উপেক্ষা কৰিব পাৰ অৰ্থাৎ n very less than 55.5 ওকে অৰ্থাৎ নাইট্ৰজেনৰ মোল
পানীৰ মোলতকৈ বহুত কম হ'ব কাৰণ লঘু কৰা হৈছে দ্ৰৱ বনোৱা হৈছে সেই কাৰণে নাইট্ৰজেন ভেৰি ভেৰি লেছ দেন 55.5 ইয়াতে কিমান 55.5 মোল আৰু ইয়াতে নাইট্ৰজেন গেছ অলপ পৰিমাণ কনসিডাৰ কৰা হৈছে সেই কাৰণে নাইট্ৰজেনৰ মোল ভগ্নাংশ আৰু সোৱা ইয়াতে নাইট্ৰজেনৰ মোল ভগ্নাংশ বহুত কম আছে 10 to the power -5 আছে নাইট্ৰজেনৰ মোল ভগ্নাংশ বহুত কম অৰ্থাৎ ইয়াৰ পৰিমাণটো বহুত কম হ'ব সেই কাৰণে আমি হৰত থকা n মানে যেহেতু ইয়াৰ পৰিমাণটো কম সেই কাৰণে মোলটো কি কৰিব পাৰো উপেক্ষা কৰিব পাৰো বাদ দিব পাৰো n ভেৰি ভেৰি লেছ দেন 55.5 ওকে পানীৰ মোলতকৈ এটো যেহেতু 1 লিটাৰ পানী বহুত পৰিমাণ বুজোৱা হৈছে ওকে সেই কাৰণে ইয়াৰ তুলনাত নাইট্ৰজেনৰ মোলখিনিক আমি উপেক্ষা কৰিব পাৰো ইয়াৰ পৰা আমি n ৰ মানটো উলিয়াব পাৰো ওকে সো n equal to 55.5 into 1.29 into 10 to the power -5 okay n মানে কি নাম্বার অফ মোল কিমান খিনি মোল দৰকাৰ হ'ব গতে 55.5 into 1.29 এইটো পূৰণ কৰিলে কিমান পাব 71.595 into 10 to the power -5 এটা ক্যালকুলেট কৰি চাবা 55.5 ৰ লগত 1.9 পূৰণ কৰিলে 71.59 এইটো হয় ওকে এটো হৈ গল এতিয়া 71.59.5 ক আমি ডাইৰেক্ট 6 লিখিব পাৰো 71.6 into 10 to the power -5 ওকে এতিয়া এটো সাইন্টিফিক নোটেশন বিজ্ঞানসম্মত লিপিত লিখিলে কি হ'ব 7.16 into 10 to the power -4 আহিব কাৰণ একগৰ বাফালে আহিছে গতিকে এফালে কি কমিব -5 ৰ কি হ'ব -4 হ'ব 7.16 into 10 to the power -4 ওকে এইখিনি হল মোল কাৰ মোল নাইট্ৰজেনৰ মোল সব প্ৰশ্ন থদিছে 1 লিটাৰ পানীত কিমান মিলিমোল নাইট্ৰজেন গেছ দ্ৰৱীত হ'ব কিমান মিলিমোল ওকে মোল যেহেতু আমি উলিয়াই লৈছো এতিয়া মিলিমোললৈ পৰিৱৰ্তন কৰিব লাগিব ওকে এতে কিমান মোল নাইট্ৰজেন গেছ দ্ৰৱীত হ'ব 7.16 into 10 to the power -4 এতিয়া মিলিমোললৈ পৰিৱৰ্তন কৰিব লাগিব ওকে গতিকে 1 লিটাৰ দ্ৰৱত থকা নাইট্ৰজেনৰ পৰিমাণ অৰ্থাৎ নাইট্ৰজেনৰ মোল বুজাইছে ইয়াতে নাইট্ৰজেনৰ পৰিমাণ বা নাইট্ৰজেনৰ মোল এটো হ'ব 7.16 into 10 to the power -4 মোল ওকে এটো হৈ গল 7.16 into 10 to the power -4 মোল অৰ্থাৎ এটো হয় গত ইয়াৰ পৰা আমি ডাইৰেক্ট কৰিব পাৰো যেহেতু মোল ইয়াতে উলিয়াইছো ইয়াৰ পৰা ডাইৰেক্ট কৰিব পাৰো বা এই বাক্যটো লিখিলে বেছি ভাল 1 লিটাৰ দ্ৰৱত থকা নাইট্ৰজেনৰ পৰিমাণ 7.16 into 10 to the power -4 মোল 1 লিটাৰ দ্ৰৱত নাইট্ৰজেনৰ পৰিমাণ মানে নাইট্ৰজেনৰ মোল অৰ্থাৎ এইটো পৰিমাণ মানে মোল বুজোৱা হৈছে এতিয়া জাস্ট মিলিমোল প্ৰশ্ন দিছে কিমান মিলিমোল গতিকে এইটো আমি মিলিমোললৈ পৰিৱৰ্তন কৰিম 7.16 into 10 to the power -4 মোল এটো লিখিলো মোল into 1000 আমি লিখিব পাৰো 1000 মিলিমোল 1000 মিলিমোল আৰু তলত আমি লিখিব পাৰো 1 মোল তলত আমি কিমান লিখিব পাৰো 1 মোল কাৰণ ইয়াতে যেতিয়া মোলৰ পৰা মিলিমোললৈ পৰিৱৰ্তন কৰিব লাগিব ইয়াতে মোল আছে তে মোলৰ পৰা মিলিমোললৈ পৰিৱৰ্তন কৰিবলৈ 1000 দি পূৰণ কৰিব লাগিব যেনেকুৱা মিলিমিটাৰৰ পৰা কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ হলে কি 1000 দি কি কৰিব লাগিব পূৰণ কিলোমিটাৰৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ আমি 1000 দি পূৰণ কৰিব লাগে বা মিটাৰৰ পৰা সেন্টিমিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ কি কৰিব লাগে 100 পূৰণ কৰিব লাগে ঠিক তেনেকৈ ইয়াতে মোলৰ পৰা মিলিমোললৈ পৰিৱৰ্তন কৰিবলৈ 1000 দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু 1 মোলত কিমান হয় 1000 মিলিমোল এটো মনত ৰাখিব 1 মোলত কিমান মিলিমোল হয় 1000 মিলিমোল সেই কাৰণে তলত 1 মোলটো দিয়া হৈছে ইয়াৰ অৰ্থ এইটো বুজাইছে 1 মোল মানে হৈছে 1000 মিলিমোল এতিয়া মোল আৰু মোল কেনসেল যাব সেই কাৰণে তলত মোল লিখা হৈছে বাকি থাকিব 7.16 into 10 to the power -4 ইয়াতে আৰু কি আছে 1000 ক আমি কি লিখিব পাৰো 10 কিউব লিখিব পাৰো আৰু এককটো কি থাকিব মিলিমোল ওকে এককটো কি থাকিব মিলিমোল আৰু মিলিমোলতে হদিছে কিমান মিলিমোল নাইট্ৰজেন গেছ দ্ৰৱীত হ'ব
7.16 into 10 to the power তে -4 আর 3 4 পৰা 3 বাদ দিলে কি -1 মিলিমল ওকে কিমান হ'ব -1 মিলিমল এতিয়া -10 to the power -1 মানে 1/10 আৰু 7.16 তলত আমি 10 লিখিব পাৰো 10 মিলিমল ওকে 10 to the power -1 মানে হৈছে 1/10 অৰ্থাৎ 10 টো কত আহিব তলত আহিব সেইকাৰণে 7.16 ডিভাইড বাই 10 এতিয়া এটক 10 দি আমি ডিভাইড কৰিলে আৰু দশমিকটা ঘৰা গৈ আহিব 0.716 মিলিমল ওকে কিমান আহিব 0.716 মিলিমল আৰু এইটো হল আমাৰ आंसर গতিকে সোয়া ইমান টাফ নহয় যাৰ বস্তুবিলাক সিস্টেমেটিক কৰিব লাগিব প্ৰথমতে তুমি মলটো উলিয়াই লবা মলটো উলিয়াই লোৱাৰ পিছত এইটো মিলিমললে পৰিৱৰ্তন কৰিলে হৈ যাব